আমি আসলে একদম বাঁচতেই পারিনি গো। জানা মানে আইসাং যে মানে সৰু সৰু বাচ্চা আছিল যি তিনজন আচ্ছা তাতে মানে চিলাই আছে যে মানুহ মৰিল পানীত পৰছে তা দাউৰি আহিলোঁ আহি আনে চাং যে তাৰ মাও আছে পানীত তাৰ মাটা উঠালোঁ উঠাৰ পিছত তাই বাচ্চা তিনিটা আৰু কয় যে আৰু দুইজন আছে আচ্ছা আহি মানে এই বাচ্চা দুইজনক মানে মোটামুটি 1 ঘণ্টা পিছত মানে বাচ্চা এটা পালোঁ তাৰপিছত আৰু আধা ঘণ্টা পিছত ফেৰ আৰু এটা বাচ্চা পালোঁ এই দুইটা বাচ্চা দুটা বাচ্চা মৰা আৰু মাকজনী মাকজনী মানে ডেড বডি হ'ব ধৰিছিল মোটামুটি আৰু 2 মিনিট থাকিলে সেই মাওটো মৰিলে হৈ এতিয়া ক'ত আছে এতিয়া হস্পিটেলত আছে হস্পিটালত তাৰ বাচ্চা এটা ডাঙৰটা এটা এইটো মোটামুটি হস্পিটেল লৈ গৈছিলোঁ আধা ৰাস্তাত যাই এনে মানে তাতে ডেড বডি হৈছে আর সরু বাচ্চাটো তাতে পানিতে মরছে আমি আসলে একদম বাঁচতেই পারিনি গো। জানা মানে আইসাং যে মানে সৰু সৰু বাচ্চা আছিল যি তিনজন আচ্ছা তাতে মানে চিলাই আছে যে মানুহ মৰিল পানীত পৰছে তা দাউৰি আহিলোঁ আহি আনে চাং যে তাৰ মাও আছে পানীত তাৰ মাটা উঠালোঁ উঠাৰ পিছত তাই বাচ্চা তিনিটা আৰু কয় যে আৰু দুইজন আছে আচ্ছা আহি মানে এই বাচ্চা দুইজনক মানে মোটামুটি 1 ঘণ্টা পিছত মানে বাচ্চা এটা পালোঁ তাৰপিছত আৰু আধা ঘণ্টা পিছত ফেৰ আৰু এটা বাচ্চা পালোঁ এই দুইটা বাচ্চা দুটা বাচ্চা মৰা আৰু মাকজনী মাকজনী মানে ডেড বডি হ'ব ধৰিছিল মোটামুটি আৰু 2 মিনিট থাকিলে সেই মাওটো মৰিলে হৈ এতিয়া ক'ত আছে এতিয়া হস্পিটেলত আছে হস্পিটালত তাৰ বাচ্চা এটা ডাঙৰটা এটা এইটো মোটামুটি হস্পিটেল লৈ গৈছিলোঁ আধা ৰাস্তাত যাই এনে মানে তাতে ডেড বডি হৈছে আর সরু বাচ্চাটো তাতে পানিতে মরছে